গছবালালৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ উদাহৰণ 3টো। কি আছে? দেখুৱা যে প্ৰত্যেকটো যোগাত্মক অখণ্ড অযুগ্ম অখণ্ড সংখ্যায়ে 4q + 1 বা 4q + 3 আৰ্হি, য'ত q এটা কোনোবা এটা অখণ্ড সংখ্যা। এতিয়া প্ৰশ্নটো দিয়া আছে প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায়ে 4q + 1 বা 4q + 3 আৰ্হি, য'ত q কোনোবা এটা অখণ্ড সংখ্যা। এতিয়া এই বস্তুটোকে যদি আমি প্ৰমাণ কৰিবলৈ যাওঁ কেনেকৈ দেখুৱাব পাৰোঁ? অখণ্ড সংখ্যা বুলি আমি দেখুৱাব পাৰিম, য'ত যোগাত্মক অযুগ্ম সংখ্যা বুলি অখণ্ড সংখ্যা বুলি দেখুৱাব লাগিব। এতিয়া সেইটোকে যদি আমি অংকটো কৰিবলৈ যাওঁ, আমি কৰিব লাগিব, ধৰা হ'ল a যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা, যোগাত্মক সংখ্যা। আমি ইয়াৰ এইটো প্ৰুফ কৰিবৰ কাৰণে আমি ধৰি ল'লো a যিকোনো যোগাত্মক সংখ্যা এটা, য'ত b = যিহেতু ইয়াতে আমাৰ 4 দিয়া আছে, b = আমি কি লিখিব লাগিব? 4 লিখিব লাগিব। b = 4। যদি b = 4 হয়, তেতিয়াহ'লে তেন্তে ইউক্লিডছৰ কলন বিধিৰ সহায়ত আমি দেখুৱাব পাৰিম। ইউক্লিডছৰ কলন বিধিৰ সহায়ত যদি আমি দেখুৱাবলৈ যাওঁ, তেতিয়া আমি কি দেখুৱাব পাৰিম? ইয়াতে কি হ'ব? a = 4q + r। ইয়াৰ কাৰণে আমি এইটো দেখুৱাবলৈ যাওঁতে ইউক্লিডছৰ কলন বিধিৰ সহায়ত যদি দেখুৱাবলৈ যাওঁ, তেতিয়া আমি লিখিব লাগিব a = 4q + r। এই 4q + r হ'বলৈ যাওঁতে য'ত q > 0 আৰু r 0 > r < 4 হৈ যাব লাগিব। কাৰণ যিহেতু ইয়াতে আমাৰ 4টো b = 4 দিয়া হৈ আছে, তেতিয়া 4টো আমি দেখুৱাবলৈ যাওঁতে 0 < r < 4, এইটোহে মেইন কণ্ডিশ্যন হ'ব। ইয়াৰ কাৰণে কলন বিধি সহায়ত দেখুৱাবলৈ যাওঁতে আমি দেখুৱাব লাগিব। ইয়াতে চাওঁ যদি, তেন্তে ইয়াত কি হ'ব? r = কি পাম আমি? <4, 0টো ইকুৱেল হ'ব পাৰে, <4 হ'ব লাগিব। গতিকে 0 1 2 3 আহিব। 0 1 2 3 আহিব। কাৰণ কি হ'ব? 4 হোৱাৰ লগে লগে আকৌ ইয়াৰ ৰিলেশ্যন ইয়ালৈ গুচি আহিব। গতিকে 4ৰ ৰিলেশ্যন নহ'ব, 4তকৈ সৰু হ'ব লাগিব। এইটো যিয়েই নাথাকক, ইয়াতকৈ সৰু হ'ব লাগিব সংখ্যাটো। এতিয়া আমি r = 0 1 2 3 পালো। এতিয়া যদি আমি চাবলৈ যাওঁ ইয়াত r = 0, তেতিয়াহ'লে ইয়াতো যদি আমি বহাবলৈ যাওঁ a = কিমান? 4q + 0, মানে 4q হ'ল। r = 1 বহাওঁ, তেতিয়াহ'লে a = কিমান হ'ব? 4q + 1 হ'ব। r = যদি আমি 2 বহাওঁ, তেতিয়াহ'লে a = 4q + 2 হ'ব। ইয়াত আমি বহাই যাম আমি r ৰ ভেলুটো। r = 3, তেতিয়াহ'লে কি হ'ব? a = 4q + 3। এতিয়া চাওঁ আমাক কুৱেশ্যনটোত কি কৈছিলে? যে যোগাত্মক অখণ্ড সংখ্যা অযুগ্ম অখণ্ড সংখ্যা হ'ব লাগিব। অযুগ্ম অখণ্ড সংখ্যা হ'বলৈ যাতে 4q + 1 আৰু 4q + 3। এতিয়া চাওঁ, ইয়াতে যদি চাবলৈ যাওঁ আমি এই 4qটো বা এই 4q + 2টো, এইটো কি হয় ক্ষেত্ৰত? ইয়াত আছে +0, মানে ইয়াত এইটো যোগাত্মক সংখ্যাত হৈ আছে, আৰু এইটো কি হৈছে? যোগাত্মক সংখ্যাত হৈ আছে। কিন্তু আমি যদি ইয়াতে এই 1টো আৰু এই 3টো চাওঁ, তেতিয়াহ'লে কি হ'ব? ইহঁতৰ অযুগ্ম অখণ্ড সংখ্যাত কৰিব। কাৰণ 1 3 5 7 9 11 এই নাম্বাৰবিলাকক আমি কি বুলি কওঁ? অযুগ্ম সংখ্যা বুলি ধৰা যায়। যিহেতু 1 3 5 7 9 থাকিলে অযুগ্ম সংখ্যা হৈ যায়, তেতিয়াহ'লে ইয়াতে 1 আৰু 3টো অযুগ্ম সংখ্যা হয়। যিহেতু 4q বা যিহেতু a অযুগ্ম, গতিকে 4q বা 4q + 2 হ'ব নোৱাৰে। 4q বা 4q + হ'ব নোৱাৰিব, যিহেতু আমাক এইটো অযুগ্ম বুলি কৈ দিছে। অযুগ্ম হ'ব লাগিব। অযুগ্ম বুলি কোৱাৰ লগে লগে এইটো আমাৰ কি হ'ব লাগিব? 4q বা 4q + 2 হ'ব নোৱাৰিব। গতিকে কি লিখিম এতিয়া? গতিকে প্ৰত্যেক যোগাত্মক অখণ্ড সংখ্যাবোৰ 4q + 1 বা 4q + 3 আকাৰত হ'ব লাগিব। গতিকে ইয়াতে যিহেতু অযুগ্ম বুলি কৈ দিলে, অযুগ্ম বুলি কোৱাৰ লগে লগে আমি যুগ্ম সংখ্যাকেইটা বাদ দিব লাগিব। যুগ্ম সংখ্যাকেইটা বাদ দিয়াৰ লগে লগে থাকিল কি? 1 আৰু 3 থাকিল। 4q + 1 আৰু 4q + 3 থাকিল। এইটোৱে হ'ল আমাৰ এই অংকটোৰ কৰিবলগীয়া এনচাৰটো। যদি ভাল লাগে তেনে